নমস্কাৰ সকলোকে। আজি এটা খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপোনালোকৰ আগত লৈ আহিছোঁ। যোনটো হৈছে নেকি আমাৰ আইডি সমূহ যিসকল নতুন এছ'চিয়েট বিশেষকৈ তেখেতসকলক আমি অকণ হেল্প কৰিব লাগিব। আমাৰ পুৰণা এছ'চিয়েটসকলে বা তেখেতসকলৰ ইমিডিয়েট আপলাইনসকলক মই উদ্দেশ্য এইটো কৰিছোঁ যে যিসমূহ আমি আইডি ক্ৰিয়েট কৰোঁ বা নতুন আইডি যিসকলৰ আহে, নতুন আইডি হোৱাৰ পিছতে আজিৰ ডেটত আমাৰ হোৱাটছআপত আপডেট কৰাটো অত্যন্ত প্ৰয়োজনীয়, যোনটো আমাৰ হোৱাটছআপ নাম্বাৰ থাকিব। আৰু সেই হোৱাটছআপ নাম্বাৰটো আমি যদি ইয়াতে এক্টিভ নকৰোঁ, তেতিয়াহ'লে আমি ইয়াতে বিভিন্ন ধৰণৰ কামখিনি কৰাত আইডিটোত অসুবিধা হয়, বিশেষকৈ বিলিং কৰাকে আদি কৰি। গতিকে আপোনালোকক প্ৰত্যেককে অনুৰোধ, ছিনিয়ৰসকলকে হওক বা যিকেইজনে তেখেতসকলৰ আইডিসমূহ লগাই দিছে, আপোনালোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটিত সেই হোৱাটছআপ নাম্বাৰটো এড কৰিব। আৰু সেইটো কেনেকৈ কৰিব আমি সেইখিনি দেখাই দিব গৈছোঁ। তো আমি তাৰ কাৰণে আমি গুগল ক্ৰমত গৈ খুলিব লাগিব MI লাইফষ্টাইল। MI লাইফষ্টাইল খোলাৰ লগে লগে আমাৰ যোনটো মেইন পেজ আহিব, ইয়াতে সোঁফালে যি তিনিটা লাঞ্চ থাকিব, তাতে গৈ আপোনালোকে লগ ইন কৰিব। মই পুনৰ দেখাইছোঁ, সোঁফালে তিনিটা লাঞ্চ থাকিব, তাতে লগ ইন অপশ্যনত টাচ কৰিব। লগ ইন অপশ্যনত টাচ কৰিলে ইয়াতে ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব বিচাৰিব। গতিকে আমি সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দি পেলাই আমি ইয়াতে কানেক্ট কৰিব পাৰোঁ। এটা মই জাষ্ট দেখাই দিছোঁ, এইটো এটা আমাৰ ইউজাৰ আইডি আৰু ইয়াতে যিখিনি আপোনাৰ পাছৱৰ্ড থাকে আৰু তলৰ যোনটো ভেৰিফিকেশ্যন নাম্বাৰ আহিব সেইটো দিব, দি পেলাই কণ্টিনিউ কৰিব। এই যোনখন মেনু আহে, আপুনি এনেকৈ এটা আঙুলিৰে ধৰি পেলাই আমি ইয়াক মাজত আনিব পাৰোঁ, বা দুটা আঙুলিৰে দিলে ডাঙৰ সৰু হ'ব। ঠিক আছে, ছাৰ্ভিচ আপডেট বুলি আহিছে, ৱেলকাম। তো ইয়াতে আমাৰ দুটা ষ্টেপ কৈছে, সেইকেইটা আপোনাৰ মনত ৰাখিব ল'ব লাগিব। প্ৰথম কথা হ'ল, যোনটো মোবাইলত আপোনালোকে কৰে, যদিহে মোবাইলটো লগত ওচৰত আছে, তেতিয়াহ'লে তাত এটা আমাৰ MI লাইফষ্টাইলৰ ফালৰ পৰা এটা MI লাইফষ্টাইলৰ হোৱাটছআপ অফিচিয়েল নাম্বাৰ দিয়া গৈছে, যোনটো ওপৰত আপোনালোকে দেখা পাব 8555839691। এই যোনটো MI লাইফষ্টাইলৰ হোৱাটছআপ নাম্বাৰ, এই হোৱাটছআপ নাম্বাৰটো আপোনালোকৰ মোবাইলত প্ৰথমে MI লাইফষ্টাইল হোৱাটছআপ বুলি ছেভ কৰি ল'ব। তাৰপিছত যদিহে তলৰ নাম্বাৰটো আপোনাৰ হোৱাটছআপ নাম্বাৰ হয়, মানে যদি আপলাইনে কৰি আছে, আপোনাৰ যদি এছ'চিয়েটৰ সেই হোৱাটছআপ নাম্বাৰ আপুনি যোনটো আইডি খুলিছে, সেই আইডিটোৰ লগত যদি তলত দেখুওৱা নম্বৰটো হয়, তেতিয়াহ'লে য়েছ কৰিব, কৰি পেলাই জেনেৰেট OTP দিব। এটা OTP গুচি যাব আৰু সেই OTPটো আমি ইয়াত ছাবমিট কৰিব লাগে। কাম সিমানখিনি। যদি কিবা কাৰণত আমি আইডিটো ক্ৰিয়েট কৰাৰ সময়ত হোৱাটছআপ নাম্বাৰ বুলি নাম্বাৰটো দিয়া গ'ল, কিন্তু সেইটোত হোৱাটছআপ নাই, তেতিয়াহ'লে নোট ছিলেক্ট কৰিব। নোট ছিলেক্ট কৰিলে আপোনাৰ নতুন যোনটো হোৱাটছআপ নাম্বাৰ আছে, সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব দিব আৰু জেনেৰেট OTP কৰিব। তাৰপিছত আকৌ সেই OTPটো দিব, তেতিয়া আপোনাৰ নতুন নাম্বাৰটো এক্টিভেট হ'ব। আৰু যদিহে আপুনি আইডিটো বনাওঁতে যোনটো নাম্বাৰ দেখাইছে সেইটোতে যদি হোৱাটছআপ আছে, তেতিয়াহ'লে প্ৰথম টিকমাৰ্কটো কৰিব, যোনটো য়েছত আহে। ইয়াতে সকলোৰে কাৰণে স্ক্ৰীনত অকণ বেলেগকৈ আহিব পাৰে, য়েছ ন' কেইটা ভালকৈ চাই ল'ব। আমি নাম্বাৰটো কাষতে থকা ব্লু চিনটো টাচ কৰিছোঁ, মানে য়েছত টাচ কৰিছোঁ, আৰু লাষ্টতো টাচ কৰিলে ন'টোত আহিব। গতিকে য়েছটোত টাচ কৰি আমি জেনেৰেট OTPত ক্লিক কৰিব লাগিব। তো জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে ইয়াতে এখন পুনৰ স্ক্ৰীন আহিব, আপোনাক আকৌ একেখিনি কথাই ক'ব যে হোৱাটছআপ অফিচিয়েল নাম্বাৰটো প্ৰথমে ছেভ কৰি লওক, তাৰপিছত আপুনি আপোনাৰ তাতে এটা OTP পাব। মানে কেতিয়াবা কি হয়, আমাৰ আননোন নাম্বাৰত OTP বিলাক নাহে যোনে পঠাব, কিন্তু আমাৰ অফিচিয়েল যোনটো নাম্বাৰ আছে হোৱাটছআপৰ, সেইটো যদি আপোনাৰ মোবাইলত ছেভ থাকে, OTPটো পোৱাত সুবিধা হয়। তো সেই OTPটো দি ইয়াতে ভেৰিফাই কৰি দিব। তো ভেৰিফাই কৰি দিলে তেতিয়া আমাৰ বাকী অপশ্যনখিনি খোল খাব, আৰু আমি মেনু অপশ্যনত গৈ বাকীখিনি চাব পৰা যাব। অন্যথা আমি একো এড কৰিব পৰা নাযায়। এইটো এটা আজি কেইবাদিনৰ পৰা এনেধৰণৰ আপডেট হৈ আছে। গতিকে কাইণ্ডলি প্ৰত্যেককে অনুৰোধ জনাইছোঁ, যিসকলে পাৰে নিজে আপোনাৰ নাম্বাৰটো এনেধৰণে আপডেট কৰক, হোৱাটছআপ নাম্বাৰটো, আৰু যদি নোৱাৰে আপোনাৰ আইডি যোনে খুলি দিছে তেখেতক কৈ হ'লেও আপোনাৰ এই হোৱাটছআপ নাম্বাৰটো আপডেট কৰি ল'ব। চ' থেংক ইউ এণ্ড বাই বাই।